জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াত যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। বাকি টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব। কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব।